সুপ্ৰভাত জনালোঁ সকলোকে। মই ৰিজা আপোনালোক সকলোকে মোৰ অন্য এটা নতুন ব্লগলৈ স্বাগতম জনাইছোঁ। আৰু এতিয়া এয়া এইমাত্ৰ ছোৱালীজনী স্কুলত থৈ আহি পিনি পাইছোঁহি। ইমানেই চোকা ৰ'দ দিছে নহয়, মানে কি ক'ম আৰু, ভাগৰ লাগি আহিছে। তাৰপৰা আকৌ আনিবলৈও যাব লাগিব। এইকেইদিন মানে উপায় নাইকিয়া হৈছে আৰু দেউতাকো ডিউটিত আছে, ডিউটিলৈ যাব লগা হৈছে। সেইকাৰণে মানে দায়িত্বটো মোৰ ওপৰত পৰি গৈছে। সেইকাৰণে এইকেইদিন ভিডিঅ' মানে এডিটিং কৰা ভাগতে আছে, দিবলৈও পৰা নাই। আৰু আজি দিনটো চাই লওঁ কি আপোনালোকক দেখাব পাৰোঁ, কি কৰোঁ নকৰোঁ। ভিডিঅ'টো আপোনালোকে শেষলৈকে চাব। আৰু যোনসকলে নতুনকৈ মোৰ ভিডিঅ'বোৰ চাইছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি অনুৰোধ জনালোঁ। আৰু এতিয়ালৈ আহোঁ, ভাত পানী বনাই আজৰি হ'লোঁ বাৰু। তাৰপিছতে এতিয়া মই মানে ৰাতিপুৱাৰ পৰা চাহ অকণো খোৱা নাই। এতিয়া চাহ অকণমান খাই লওঁ, তাৰপিছতে আকৌ ভিডিঅ'টো আৰম্ভ কৰিম। এতিয়ালৈ আহোঁ বাৰু। ভাতকেইটা খাই ল'লোঁ, খাই লৈ এতিয়া টাইমটো বহুতেই আছে। এতিয়াতো ভাতকেইটা খাই আজৰি হৈ গ'লোঁ, এতিয়া কোনো নাই। এতিয়া অকণমান দেৰি বহি লওঁ, তাৰপিছতে অলপ সময় শুম আৰু তাৰপৰা কি কৰিম। তাৰপিছতে আৰু কি কৰোঁ দেখাই আছোঁ আপোনালোকক। এতিয়া অকণমান শুই লওঁ। শুই উঠিলোঁ, উঠি পিনি এতিয়া দেখিছোঁ চকু খুন্দা খুন্দাগতে হৈ গ'লগৈ। 10টাতে শুলোঁ, এতিয়া 1:30 বাজিব হ'ল। 10টা মানে 10:30মান বজাতে শুলোঁ, এতিয়া 1:30 বাজিব হ'ল। তাৰপৰা এতিয়া আৰু আকৌ ছোৱালীজনী স্কুলৰ পৰা আনিবলৈ যাব লাগিব। তাৰপৰা খোৱা বোৱাও বনাব লাগিব। পাছবেলা খাবলৈও কিবা এটা মানে বনাই থ'ব লাগিব। তাইক লৈ অকণমান সময় পালে মানে ওলাই যাবলগীয়া আছে। তাৰপৰা তালৈ স্কুলৰ পৰা আনিলোঁ, তাৰপৰা তালৈ যাব লাগিব। তাৰপিছতে আৰু সেইকাৰণে খাবলৈ কিবা এটা মানে সোনকালে এতিয়া মানে এনেইহে আছোঁ, বনাই থ'ম আৰু তাৰপিছতে তাই যিহেতু গধূলি সময়তে কিবা এটা খাওঁ বুলি, মোৰো মানে স্কুটি চলাই আহি পিনি ভাগৰ লাগি যায়। সেইকাৰণে পিছত বনাবলৈ এলাহ লাগে। সেইকাৰণে এতিয়া কোনো মুহূৰ্তে ৰুটিকে কিবা এটা মানে গধূলি সময়ত খাবৰ কাৰণে বনাই থ'ম আৰু বুলি ভাবিছোঁ। চাই লওঁ কৰিব পাৰোঁনে নোৱাৰোঁ, এলাহো লাগিছে। ৰ'দটো যিহে দিছে নহয়, এতিয়াতো 36 চলি আছে আজি। ইমানেই মানে গৰম উঠিছে। তাৰপৰা ছোৱালীজনীৰ কাৰণে অকণমান নেমু পানী আৰু দেউতাকৰ কাৰণেও নেমু পানী অকণমান ঠিক কৰি লওঁ। তাৰপিছতে আৰু খোৱা বোৱা কামত লাগিম। ভিডিঅ'টো এতিয়ালৈ ইমানতে ৰাখিছোঁ। আকৌ কি কৰোঁ আপোনালোকক দেখাই আছোঁ। তাৰপিছত মই এই মোবাইলটো ষ্টেণ্ডডালত লগাই লৈছোঁ। ষ্টেণ্ডডালত মানে বেক চাইডৰ পৰাহে কৰিব পাৰি, ওখ যে, ফ্ৰণ্টত কৰিব নোৱাৰি। সেইকাৰণে এনেকৈ দেখাইছোঁ। আৰু এতিয়া মই আটাটো মঠি লৈ এতিয়া ইয়াৰ ৰুটি বেলি আছোঁ। ৰুটি মানে পৰঠাহে বনাম। ইয়াৰ পৰঠাকেইটা বনাই লৈছোঁ, তেতিয়া সোনকাল হ'ব। তাৰপিছতে ইফালে আলু কাটি থৈছোঁ, আলু ভাজি অকণমান বনাই ল'ম ৰুটিৰ লগত খাবৰ কাৰণে। আৰু এতিয়া তাই স্কুলৰ পৰা আহি ভাতেই খাব যিহেতু। তাৰপৰা পৰঠা বনাই থৈছোঁ আবেলি খাবৰ কাৰণেহে। আৰু এয়া নেমু চৰবত অকণমানো বনাই থৈছোঁ। কেনেকুৱা মানে গৰম পৰিছে, আমাৰ ভিতৰত থাকি মানে কিবা লাগি গৈছে। সেইকাৰণে নেমু পানী বনাই থৈছোঁ। গ্লুকন দি অকণমানো দি দিব লাগিব। তাৰপিছত এয়া যে দেখিছে নেমু আমাৰ ঘৰৰ নেমু হয়। নেমুটো আমাৰ ঘৰৰ নেমু হয়। এবাৰ বানপানীত নেমু গিজোপাও মৰি থাকিলে। 3জোপাকৈ নেমু মানে পূৰা বহুতেই লাগে, কিন্তু এইবাৰ নেমু গছজোপা পানী পাই মানে মৰি থাকিলে, আৰু খাবলৈ নাপাওঁ। আৰু এয়া নেমুবোৰ অকণমান পকি যোৱা গতেও হ'ল। এয়া মোৰ নেমু পানী ৰেডি হৈ গ'ল। এতিয়া ভৰাই থৈ ছোৱালীক আনি লওঁগৈ। তাৰপিছতে এয়া আবেলি সময়ত ৰুটি খাবলৈ লৈছোঁ। খাই লওঁ, ৰুটিকেইটা খাই লওঁ। 5টা বাজি গ'ল। এতিয়া ভাতকেইটা বাঢ়োঁ আৰু খাবৰ কাৰণে। আজি ভাতৰ লগত কি বনালোঁ, আজি মানে পাল মাৰি থৈছোঁ। আৰু আজি বনালোঁ এয়া মচুৰ দালি, কোমোৰা আৰু টেঙা দিছোঁ লগত। তাৰপিছতে আৰু এইফালে পাপৰ পুৰিলোঁ, আৰু এইফালে আলু বিলাহী পিটিকা কৰিছোঁ। তাৰপিছতে এতিয়া ভাতকেইটা বাঢ়ি লওঁ, বাঢ়ি লৈ খাই লওঁ। ভাত পানী খাই আজৰি হৈ গ'লোঁ। হৈ কাঁহী বাতি ধুলোঁ, ধুই পিনি তাৰপিছতে গাটো ধুই ল'লোঁ। ধুই পিনি এতিয়া মূৰটো ফণিয়াই পিনি এতিয়া এয়া শুবলৈ ল'বলৈ লৈছোঁ। আজিলৈ ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ, আৰু কাইলৈ আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ সৈতে। আজিলৈ আহোঁ, গুড নাইট, বাই বাই।